এই বুৰঞ্জীয়ে পৰখা ঐতিহ্যমণ্ডিত শিৱসাগৰ জিলাত ভাৰতীয় জনতা পাৰ্টি উদ্যোগত আয়োজন কৰা 2025 বৰ্ষৰ কেন্দ্ৰীয় বাজেটৰ এক পৰ্যালোচনা সভাত আমাৰ ৰাজ্যিক সমিতিৰ সন্মানীয় সভাপতি দিলীপ শইকীয়াৰ নিৰ্দেশত মই ইয়াত পৰ্যাপক হিচাপে উপস্থিত থাকিবলৈ পাই মই আনন্দিত হৈছোঁ, গৌৰৱান্বিত হৈছোঁ। মাননীয় সাংবাদিক বন্ধুসকল, আপোনালোকে জানে ইতিমধ্যে আমাৰ জিলাৰ সভাপতি বিতুপন ৰায়দিঙীয়া ডাঙৰীয়াই আপোনালোকক সম্বোধন কৰিছে। মই আপোনালোকক শ্ৰদ্ধা সহকাৰে জনাব বিচাৰোঁ যে 2025 চনৰ কেন্দ্ৰীয় বাজেট ভাৰতবৰ্ষৰ অৰ্থনৈতিক উন্নয়ন, সামাজিক কল্যাণ আৰু বিভিন্ন খণ্ডৰ উন্নতিৰ বাবে এক গুৰুত্বপূৰ্ণ দলিল হিচাপে পৰিগণিত হৈছে। এখন জনমুখী বাজেট বুলি সৰ্বস্তৰতে ৰাইজে স্বীকাৰ কৰিছে আৰু ইয়াত মূলতঃ কৰ সংস্কাৰ এটা উল্লেখযোগ্য ইয়াত পদক্ষেপ লৈছে। অৰ্থনৈতিক বৃদ্ধি, কৃষি, শিক্ষা, স্বাস্থ্য, পৰিবহণ আৰু পৰ্যটনকে ধৰি বিভিন্ন ক্ষেত্ৰত চৰকাৰৰ প্ৰস্তাৱিত ব্যয় আৰু নীতিৰ বিষয়ে নিশ্চয় আজি ইয়াত আলোচনা হৈছে। আৰু ইতিমধ্যে শিৱসাগৰ জিলাৰ এখন আগশাৰী শিক্ষানুষ্ঠান শিৱসাগৰ কমাৰ্চ কলেজৰ অধ্যক্ষ ডক্টৰ সৌম্যজ্যোতি মহন্ত ডাঙৰীয়া আহিয়ে সভাত তেওঁ বাজেটৰ ওপৰত সুন্দৰকৈ বিশ্লেষণ কৰিছে আৰু সেই ইয়াত থকা লাচিত কলেজৰো এজন প্ৰবক্তা শান্তনু বৰুৱা ডাঙৰীয়া আহি সীমান্ত বৰুৱা ডাঙৰীয়া আহি সুন্দৰকৈ তেওঁলোক যিহেতু এই অৰ্থনীতি ক্ষেত্ৰত বিভিন্ন প্ৰবন্ধ পাতি লিখি থাকে আৰু তেখেতসকলৰ মুখেদি এই বাজেটখনক জনমুখী বাজেট বুলি তেখেতসকলে নিজেই সভাত স্বীকাৰ কৰি আৰু জনগণৰ দায়িত্ব আৰু কৰ্তব্য সম্পৰ্কীয় তেখেতসকলে যথেষ্টখিনি কথা কৈছে আৰু কোন ছেক্টৰত কেনেধৰণে আগবাঢ়িব লাগিব, এই কেন্দ্ৰীয় বাজেটখনক লৈ আমি অসমে কি আশা কৰিব পাৰোঁ সেই কথাখিনিও সুন্দৰকৈ বিশ্লেষণ কৰিছে। বিশেষকৈ MSME ক্ষেত্ৰত আমি যথেষ্টখিনি আমি নিবনুৱা সমস্যা সমাধানৰ ক্ষেত্ৰত এই ছেক্টৰটোত আমি সুবিধা ল'ব পাৰোঁ। ষ্টাৰ্ট আপৰ কথা আমি কৈছোঁ, আমি সৰু ইয়াতে আমি যেনেধৰণে ইয়াতে উৎপাদন কৰি আমি নিজৰ আৰ্থিক সচ্ছলতা আনিব পাৰোঁ, এইখিনি ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে যিখিনি বাজেটত পুঁজি ধাৰ্য কৰিছে সেই পুঁজিসমূহ আমি অসমে কোনখিনিত ল'ব পাৰোঁ আমি নিশ্চয় আমি ৰাজ্যখনৰ অৰ্থনৈতিক দিশত বা আন্তঃগাঁথনি উন্নয়নত আমি সহায় কৰিব পাৰোঁ, আমি সহায়ক হ'ব পৰাকৈ আমি আঁচনি ল'ব পাৰোঁ। আৰু কেন্দ্ৰীয় চৰকাৰে উত্তৰ পূৰ্বাঞ্চলৰ কাৰণে আমি যি আগতে লুক ইষ্ট পলিচি, এক্ট ইষ্ট পলিচি কৰি বিভিন্ন দেশৰ লগত আমি সম্পৰ্কৰে আমি ব্যৱসায় বাণিজ্য গঢ়লৈ তোলা আৰু বিশেষকৈ জলপথৰ কথাটো আমি নিশ্চয় জানো। কম সময়ত কম খৰচত আমি আমদানি ৰপ্তানি কৰিব পৰা স্থল আছে, সেই কথাখিনিও এই বাজেটৰ স্থান পাইছে। তাৰ কাৰণে যথেষ্ট পুঁজি নিৰ্ধাৰণ হৈছে। আমি এইবাৰ অসমত আমি কেন্দ্ৰীয় মন্ত্ৰী ডাঙৰীয়াই এইবাৰ যেনেকৈ যোগীঘোপাত আমি এটা লজিষ্টিক পাৰ্ক আমি ইনগ্ৰেশ্যন কৰিছোঁ, ঠিক তেনেধৰণে আমি আমাৰ অহা বৰ্ষত এইবাৰ আমি প্ৰায় 7 আমাৰ শিৱসাগৰ জিলাৰো দিখৌমুখ নিচিনা অঞ্চলত আজিৰ তাৰিখত কৃষকসকলে যি উৎপাদন কৰে এই কৃষি সামগ্ৰীখিনি বিক্ৰী কৰিবলৈ মাৰ্কেট নাই। আজি 5 টকা বোলে আজিৰ তাৰিখত বিলাহী কেজিত হৈছে। আমি এইখিনিক যদি আমি বেলেগ ঠাইলৈ ৰপ্তানি কৰিব পাৰোঁ, তাত কোল্ড ষ্ট'ৰেজ লাগিব, সেইখিনিও এই বাজেটৰ স্থান পাইছে। আমি কোল্ড ষ্ট'ৰেজ নিৰ্মাণ কৰি পোৰ্ট বন্দৰৰ যোগেদি যদি এনেকৈ ধৰণে লজিষ্টিক পাৰ্ক কৰি আমি যদি ডেভেলপ কৰোঁ, জলপথটো আমি ডেভেলপ কৰোঁ, তাৰ কাৰণে আমাৰ